নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিভিজনৰ অন্য এটা ক্লাস আৰম্ভ কৰিব খুজিছো। আজি ক্লাছত আমি আলোচনা কৰিম 1947 টু 1990 ৰ ভিতৰত ইণ্ডিয়ান ইকনমিৰ বিভিন্ন ধৰণৰ কুৱেশ্যন। গতিকে এইটো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইউনিট 2 হয়। গতিকে তোমালোকে মন কৰিবা ইয়াত আমি 15টা কুৱেশ্যন আলোচনা কৰিম, বহুত ইম্পৰ্টেন্ট হয়। বিভিন্ন ধৰণৰ পৰীক্ষাত আহে আৰু তোমালোকৰ সম্ভাৱ্য যি হায়াৰ সেকেন্ডাৰী পৰীক্ষা আহি আছে তাত নিশ্চয় ইয়াৰ এটা হলো কুৱেশ্যন আহিব। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো যদি চোৱা নিশ্চয় উপকৃত হ'বা। এটা প্ৰথম প্ৰশ্নটো আমি চাওঁ যে ভাৰতত কোন চনত প্ৰথম ঔদ্যোগিক নীতি ঘোষিত হৈছিল। যেহেতু ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছতে কি হৈছে ভাৰতবৰ্ষৰ ঔদ্যোগিক ক্ষেত্ৰৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। গতিকে 1948 মনত ৰাখিবা 1948ত কি হৈছে ভাৰতে প্ৰথম ঔদ্যোগিক নীতি ঘোষণা কৰিছিল আৰু ইয়াৰ পাছত দ্বিতীয়খন ঔদ্যোগিক নীতি ভাৰতে ঘোষণা কৰিছিল 1956 অৰ্থাৎ 1956ত কি হৈছে সেকেন্ড ইন্ডাষ্ট্ৰিয়েল পলিচি ঘোষণা কৰা হৈছিল, যিখন বহুত বেছি গুৰুত্বপূৰ্ণ পলিচি হয় ইণ্ডিয়াৰ কাৰণে আৰু যিখনত কি কৰা হৈছিল উদ্যোগ ক্ষেত্ৰক তিনিটা ভাগত ভাগ কৰা হৈছিল। প্ৰথম ক খ গ এনেকৈ তিনিটা অনুসূচীত ভাগ কৰা হৈছিল। ক অনুসূচীত আছিল 17টা, খ অনুসূচীত আছিল 12টা আৰু গ অনুসূচীত বাকীখিনি আছিল। ক অনুসূচীত থকা এই 17টা উদ্যোগৰ দায়িত্বত আছিল কেন্দ্ৰীয় চৰকাৰ। তাৰপিছতে খ অনুসূচীত থকাখিনি দায়িত্ব আছিল কেন্দ্ৰীয় চৰকাৰ আৰু ব্যক্তিগত খণ্ড, মানে ৰাজ্য চৰকাৰৰ লগত থাকিবই, ব্যক্তিগত খণ্ডৰো তাত মানে পিপি চিষ্টেম আছিলে। তাৰ পাছত যিখিনি গ অনুসূচীত সংযুক্ত হৈ আছিলে যিখিনি ইণ্ডাষ্ট্ৰি সেইখিনি কাৰ আছিলে ব্যক্তিগত খণ্ডৰ। গতিকে এইখিনি তোমালোকে পঢ়িবা। নেক্সট আহিলে ভাৰতত অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা সংস্থাটোৰ নাম লিখা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু খুব পাজল লগা প্ৰশ্ন হ'ব, যিহেতু আমি এই কথাটো জানো যে ভাৰতত পৰিকল্পনা প্ৰস্তুত কোনে কৰিছিল, পৰিকল্পনা আয়োগে মানে প্লেনিং কমিশনে। 1950ত প্লেনিং কমিশন আৰম্ভ হৈছিলে। গতিকে 1951ৰ পৰা ভাৰতত কি হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত হৈছিলে। কিন্তু তোমালোকে এতিয়া চাবা, এতিয়া যিহেতু এইটো সলনি হ'ল যে ভাৰতত অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা সংস্থাটোৰ নাম লিখা বুলি কৈছে, এতিয়া আমি লিখিম কি নীতি আয়োগ। এতিয়া কিন্তু আমি পৰিকল্পনা আয়োগ বুলি লিখিব নোৱাৰোঁ, ঠিক আছে। এতিয়া নীতি আয়োগ বুলি কওঁতে নীতি শব্দটোৰ ফুল ফৰ্মটো কি পৰীক্ষাত এইটো আহিব পাৰে, গতিকে এইটো গুৰুত্বপূৰ্ণ। নীতি আয়োগ, আয়োগটোতো আয়োগে, গতিকে নীতি আয়োগৰ নীতিটোৰ ফুল ফৰ্মটো কি আমি চাই লওঁ। নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া, মনত ৰাখিবা গুৰুত্বপূৰ্ণ হয়। নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। গতিকে এইটো আমাৰ এতিয়া কোন চনত হৈছিলে, নীতি আয়োগ মানে কোন চনত গঠন হৈছিলে সেইটো গুৰুত্বপূৰ্ণ। 2015 চনৰ 1 জানুৱাৰীৰ পৰা কি হৈছে নীতি আয়োগ প্ৰৱৰ্তন কৰা হৈছে। গতিকে এইটো মনত ৰাখিবা, ঠিক আছে। তেতিয়াহ'লে আমি এতিয়া ক'ম কোনে মানে পৰিকল্পনা প্ৰস্তুত কোনে কৰে, নীতি আয়োগে। অ'কে, নেক্সট কুৱেশ্যনটো আমি চাই লওঁ। নেক্সট কুৱেশ্যনটো হ'ল পৰিকল্পনাৰ সংজ্ঞা দিয়া। মানে পৰিকল্পনা বুলি ক'লে আমি কি বুজো, পৰিকল্পনাৰ সংজ্ঞা দিয়া। পৰিকল্পনা বুলি ক'লে আমি এটা কথা ক'লেই হ'ল যে পৰিকল্পনা হৈছে এক অৰ্থনৈতিক কৌশল। যিকোনো এখন দেশৰ চৰকাৰে অৰ্থনৈতিক উন্নয়নৰ বাবে যি কৌশল ৰচনা কৰে, নিৰ্দিষ্ট বৰ্ষটোত দেশখনত কেনেকৈ অৰ্থনৈতিক কল্যাণ সাধন কৰিব পৰা হ'ব, কেনেকৈ সম্পদৰ আবণ্টন কৰি পেলাই অৰ্থনীতিত সুস্থিৰতা ৰক্ষা কৰা হ'ব, সেই সম্পৰ্কে যি নীতি নিৰ্ধাৰণ কৰা হয়, নীতি প্ৰস্তুত কৰা হয়, তাকে কি বুলি কোৱা হয়, পৰিকল্পনা বুলি কোৱা হয়, ঠিক আছে। যিহেতু মই কৈ দিওঁতে তোমালোকে লিখিব নোৱাৰিলে তোমালোকে অলপ 2-3 বাৰ শুনি ল'বা, যিহেতু অলপ সৰু হ'ব পাৰে। নেক্সট কুৱেশ্যনটো আহিলে পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল। পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল আমি জানো 1951। অ'কে, নেক্সট আহিলে মিশ্ৰ অৰ্থনীতি কি, অনুন্নত দেশৰ বাবে ই ফলদায়ক হয়নে। মিশ্ৰ অৰ্থনীতি কি তোমালোকে সকলোৱে জানা, হ'লেও আমি কৈছোঁ যে যিটো অৰ্থনীতি কি হৈছে পুঁজিবাদী অৰ্থনীতি আৰু সমাজবাদী অৰ্থনীতি দুয়োটা ধাৰণাৰ দ্বাৰা পৰিচালিত হয়, সেই অৰ্থনীতিখনেই হৈছে মিশ্ৰ অৰ্থনীতি। মানে যিখন অৰ্থনীতিত কি হ'ব পুঁজিপতিসকলো থাকিব, বজাৰ শক্তিও থাকিব, আকৌ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত এক শাসন ব্যৱস্থাও থাকিব। গতিকে এনেকুৱা এখন অৰ্থনীতি, গুৰুত্বপূৰ্ণ বস্তু চাবা, এনেকুৱা এখন অৰ্থনীতি যিবিলাক অনুন্নত দেশ, সেই অনুন্নত দেশবিলাকৰ কাৰণে ফলদায়ক হয়নে নহয়, নিশ্চয় হয়, আমি হয় বুলি ক'ম। এইটো কাৰণে ক'ম যিহেতু অনুন্নত দেশবিলাকত সাধাৰণতে কি হয় বহুত ব্যক্তি
তাত ধনী নহয়, কেইজনমান পুঁজিপতি থাকিব পাৰে। গতিকে সেই পুঁজিপতিসকলৰ দেশখনৰ উন্নয়নৰ বাবে তেওঁলোকৰ বিনিয়োগ নিশ্চয় প্ৰয়োজন হ'ব। তাৰ লগে লগে যিহেতু দেশখনত কি হৈছে অকল পুঁজিপতিসকলে যদি চলাই থাকে, দেশখনত কি হৈছে একনায়কত্ববাদ হ'ব। গতিকে দেশখনত চৰকাৰো থাকিব লাগিব। গতিকে বজাৰ ব্যৱস্থা আৰু কেন্দ্ৰীয় এক শাসন ব্যৱস্থা এই দুয়োটাৰ মাজত কি হৈছে সমন্বয় সাধন কৰি অনুন্নত অৰ্থনীতি এখনক আগবঢ়াই নিব পাৰে। গতিকে এই মিশ্ৰ অৰ্থনীতি কি হৈছে এখন উন্নয়নশীল দেশৰ বাবে বা অনুন্নত দেশৰ বাবে ফলদায়ক হয়। নেক্সট আহিলে মুদ্ৰাস্ফীতিৰ যিকোনো দুটা কাৰণ লিখা। এতিয়া মুদ্ৰাস্ফীতি কি বুলি ক'লে আমি আগৰ কেইবাটাও ভিডিঅ'ত আলোচনা কৰিছোঁ যে মুদ্ৰাস্ফীতি কি, যে দেশ এখনত নিৰ্দিষ্ট যদি কি হয় একেৰাহে যদি মূল্যস্তৰ বৃদ্ধি হৈ গৈ থাকে, তেতিয়া সেইটোকে কি বুলি কোৱা হয় মুদ্ৰাস্ফীতি বুলি কোৱা হয়। অৰ্থাৎ ইনফ্লেশ্যনৰ কাৰণ বিভিন্ন হ'ব পাৰে। এতিয়া আমি এনেকৈও কৈ দিব পাৰোঁ প্ৰথমতে যে মুদ্ৰাৰ মূল্য হ্ৰাস হোৱা এটা কাৰণ, কিন্তু একচুৱেল কাৰণটো আমি এনেকৈ ক'ম যে মুদ্ৰাস্ফীতি হোৱাৰ এটা কাৰণ হ'ল চাহিদাজনিত মুদ্ৰাস্ফীতি। অৰ্থাৎ দেশ এখনত যদি চাহিদা বেছি হয়, মানে দ্ৰব্য সামগ্ৰীৰ প্ৰতি মানুহৰ যিটো আকাংক্ষা, সেই আকাংক্ষাটো যদি বাঢ়ে, লগতে এবিলিটিও যদি বাঢ়ে, মানে সামৰ্থ্যতাও যদি বাঢ়ে, তেতিয়া কি হৈছে দেশখনত চাহিদাৰ সৃষ্টি হ'ব। যেতিয়া অধিক চাহিদা হ'ব তেতিয়া কি হ'ব, যোগান যদি কম হৈ থাকে, চাহিদা অনুসৰি যদি যোগান নহয়, তেতিয়াহ'লে কি হৈছে দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। গতিকে এটা মুদ্ৰাস্ফীতিৰ কাৰণ হ'ল কি চাহিদাজনিত মুদ্ৰাস্ফীতি। গতিকে আমি চাহিদাজনিত মুদ্ৰাস্ফীতিৰ কাৰণটো দেখিবলৈ আমি সেই কথাখিনি যদি 2 নম্বৰ প্ৰশ্ন হয় বা 4 নম্বৰো হয়, আমি এতিয়া ব্যাখ্যা কৰিম। মানে চাহিদা বাঢ়িলে কি হ'ব, চাহিদাৰ সমানে যোগান বাঢ়িব লাগিব। যদি যোগান নাবাঢ়ে দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। ঠিক আছে, আৰু সেইটোকে কি বুলি ক'ম চাহিদাজনিত মুদ্ৰাস্ফীতি। নেক্সট আহিলে ব্যয়জনিত মুদ্ৰাস্ফীতি, যিটো কষ্ট পুছ ইনফ্লেশ্যন বুলি কয়। অৰ্থাৎ যদি কি হয় উৎপাদিত দ্ৰব্য সামগ্ৰী উৎপাদন কৰিবলৈ যাওঁতে যদি ব্যয় বেছি হয়, গতিকে ব্যয় বেছি যদি হয় তেতিয়া কি হয় দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হয়, সেইটো হ'লেও কি হৈছে মুদ্ৰাস্ফীতি হয়। আৰু ঠিক তেনেকুৱা ধৰণৰ ডিভেলুৱেশ্যন মানে অৱস্ফীতি যিটো অৱস্থা সেইটো হয়, সেইটো এটা কাৰণ হয়। নেক্সট ৱেজ ৰাইজেছ, মানে যদি মজুৰিৰ হাৰ বৃদ্ধি হয়, দেশ এখনত যদি কণ্টিনিউৱাছলি কি হৈছে মজুৰিৰ হাৰ বৃদ্ধি হৈ গৈ থাকে, অৰ্থাৎ মজুৰি মানে কি পে'মেণ্টৰ কথা, এতিয়া ধৰি ল'লোঁ আমি দৰমহা পাতি এইবিলাক যদি বেছি হয়, তেতিয়া কি হয় দেশখনত ইনফ্লেশ্যন হ'ব পাৰে। গতিকে এইবিলাক হ'ল কাৰণ মুদ্ৰাস্ফীতিৰ বিভিন্ন কাৰণ। গতিকে 4 নম্বৰ প্ৰশ্ন আহিলেও তোমালোকে লিখিব পৰাকৈ নিজকে সাজু কৰি ৰাখিবা। ঠিক আছে, নেক্সট আহিলে ভাৰতীয় কৃষিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এতিয়া ভাৰতীয় কৃষিৰ যিকোনো দুটা বৈশিষ্ট্য বুলি ক'লে আমি ক'ম যে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰত সাধাৰণতে কি হয়, কৃষি ক্ষেত্ৰৰ উৎপাদনশীলতা নিম্ন হয়। নিম্ন হোৱাৰ কি কাৰণ সেই কথাও মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, তোমালোকে চাবা। কৃষিৰ ওপৰত যি ভাৰতৰ কৃষি ব্যৱস্থাৰ ওপৰত যিটো ভিডিঅ' আছে তাতে এই কথাখিনি পাবা। গতিকে প্ৰথম কথা হ'ল যে কৃষিৰ উৎপাদনশীলতা ইয়াত নিম্ন হয়, প্ৰথম কথা। দ্বিতীয়তে আহিল কি যে কৃষি ক্ষেত্ৰত যিখিনি আমাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে সেইখিনি নহয়, পৰম্পৰাগত কৃষি ব্যৱস্থা, এইবিলাকেই হ'ল কি ভাৰতীয় কৃষি ক্ষেত্ৰত বৈশিষ্ট্য। নেক্সট আহিলে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় আয়ত কৃষি ক্ষেত্ৰৰ বৰঙণি কিমান, সেইটো এটা গুৰুত্বপূৰ্ণ। আমাৰ এইকেইটা প্ৰশ্ন হৈছে, মই ৰাইট দি লৈছোঁ। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় আয়ত, মনত ৰাখিবা ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়, কৃষি ক্ষেত্ৰৰ বৰঙণি কিমান। এতিয়া আমি জানো যে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ভাৰতবৰ্ষত কি হৈছে ব্ৰিটিছসকল অহাৰ আগতেও ভাৰতবৰ্ষৰ যিটো জীৱিকা গাঁথনি আছিলে সেইটো কৃষিয়ে আছিলে, অৰ্থাৎ মানুহবিলাক কি হৈছে কৃষিৰ ওপৰতে নিৰ্ভৰশীল আছিলে। আৰু বৰ্তমান এই আধুনিক যুগতো কি হৈছে ভাৰতৰ 55%ৰ ওপৰত মানুহ কি হৈছে কৃষি ক্ষেত্ৰৰ লগত জড়িত। গতিকে এই কৃষি ক্ষেত্ৰৰ পৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয়লৈ কিমান বৰঙণি আহে আমি সেইটো চাওঁ। কিমান বৰঙণি আহে, 19.9% 2020ত আহিছে। মনত ৰাখিবা এইটো অলপ বাঢ়িছেহে, 2020 চনত কিমান আছে 19.9%। আমি এইটো 20%ও ক'ব পাৰোঁ। গতিকে ধৰি ল'লোঁ আমি 20% আহিছে 2020ত, আৰু 2019ত আহিছিলে 17%। ঠিক আছে, 17তকৈ এইটো বাঢ়িছে নিশ্চয়। গতিকে 20 চনত এইটো আছে। জাতীয় আয়লৈ তাৰমানে কিমান যায়, 20%হে ক'ৰ পৰা যায়, আমাৰ কৃষি ক্ষেত্ৰৰ পৰা যায়। তাৰপিছত চোৱা ভাৰতৰ কোনটো খণ্ডৰ পৰা জাতীয় আয়লৈ সৰ্বাধিক বৰঙণি আহে, সেইটো গুৰুত্বপূৰ্ণ। যিহেতু ভাৰত কৃষি প্ৰধান দেশ, কিন্তু কৃষিৰ পৰা ভাৰতৰ জাতীয় আয়লৈ সৰ্বাধিক অৰিহণা নাহে। আহে ক'ৰ পৰা, যিটো আমাৰ টাৰ্চাৰী ছেক্টৰ, অৰ্থাৎ সেৱা খণ্ডৰ পৰা। সেৱা খণ্ডৰ পৰা সৰ্বাধিক বৰঙণি আহে, সেইটো চোৱা 50%ৰো ওপৰত 54% কি হৈছে 2021 চনত 54% আহিছে। গতিকে টাৰ্চাৰী ছেক্টৰৰ পৰাই সৰ্বাধিক বৰঙণি আহে, অৰ্থাৎ সেৱা খণ্ডৰ পৰাই সৰ্বাধিক আহে, তাৰপিছত আহে উদ্যোগ খণ্ডৰ পৰা, তাৰপিছতহে কৃষি খণ্ডৰ পৰা। ঠিক আছে, নেক্সট পইণ্টটো চাওঁ।
অৰ্থনৈতিক পৰিকল্পনা প্ৰণয়ন কৰা প্ৰথম দেশখন কি? প্ৰথম দেশখন হ'ল ছোভিয়েট ৰাছিয়া। আমি জানো যে ভাৰতবৰ্ষৰ স্বাধীনতা পোৱাৰ পাছতে কি হৈছিলে, ছোভিয়েট ৰাছিয়াৰ যি পৰিকল্পনা প্ৰস্তুতৰ যিটো পদ্ধতি, সেই পদ্ধতিটোক ভাৰতবৰ্ষই কি কৰিছিলে, আঁকোৱালি লৈছিলে। এতিয়া ভাৰতবৰ্ষ ছোভিয়েট ৰুছিয়াই তেতিয়াহ'লে বিশ্বৰ প্ৰথমখন দেশ যিখনত পৰিকল্পনা প্ৰস্তুত কৰা হৈছিলে। নেক্সট আহিলে ৰাজহুৱা বিতৰণ ব্যৱস্থা মানে PDS পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ভাৰতত কেতিয়া প্ৰৱৰ্তন কৰা হয়। এতিয়া PDS বুলি ক'লে আমি কি বুজি পাওঁ, তোমালোকে জানা, সকলোৱে জানা যে PDS মানে ৰাজহুৱা বিতৰণ ব্যৱস্থা, যিটো চৰকাৰী তত্বাৱধানত কৰা হয়। চৰকাৰৰ দ্বাৰা আমাক যিখিনি বিনামূলীয়া যেনেকৈ ধৰি ল'লোঁ আমি চাউল দিয়ে, এনেকৈ এটচেট্ৰা যিবিলাক ৰাজসাহায্যযুক্ত দ্ৰব্য সামগ্ৰী দিয়ে, সেইবোৰ কোনে দিয়ে? PDSৰ জৰিয়তে দিয়ে। গতিকে এই PDS কেতিয়া আৰম্ভ কৰা হৈছিলে ভাৰতবৰ্ষত? 1943। গুৰুত্বপূৰ্ণ, 1943। আৰু নেক্সট আহিলে ভাৰতীয় খাদ্য নিগম, যিটোক IFC কয়, মানে ইণ্ডিয়ান ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। গতিকে IFC কেতিয়া গঠন হৈছিলে সেইটো এটা গুৰুত্বপূৰ্ণ, যিহেতু ভাৰতত মানে খাদ্য সামগ্ৰী মজুত কৰি থোৱাৰ এই ধাৰণাটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? 1965। মনত ৰাখিবা, 1965ৰ পৰা। নেক্সট আহিলে ভৰ্তুকি বা ৰাজসাহায্য কি? যিটো কথা আমি খুব কওঁ যে ৰাজসাহায্য, মই অকণমান দেৰি আগতেও ক'লোঁ যে PDSৰ জৰিয়তেও কি হৈছে, ৰাজসাহায্যযুক্ত দ্ৰব্য সামগ্ৰী দিয়া হয়। এতিয়া এই ৰাজসাহায্য কি, মানে যিটোক আমি অন্য এটা ভাষাত ভৰ্তুকি বুলি কয়। ভৰ্তুকি কি? ভৰ্তুকি মনত ৰাখিবা, তোমালোকে এটা ফৰ্মুলা মনত ৰাখিবা। সেইটো হ'ল কি, উৎপাদন খৰচ ভিত্তিক দাম আৰু গ্ৰাহকে ক্ৰয় কৰা দাম। মনত ৰাখিবা যে দ্ৰব্য এটা উৎপাদন কৰোঁতে যিটো খৰচ হ'ল, সেই খৰচটোৰ পৰা গ্ৰাহকে যিটো দাম দি পেলাই বস্তুটো পালে, সেই দাম দুটা যদি বিয়োগ কৰি দিওঁ, সেইটোৱে হ'ল কি ভৰ্তুকি, মানে ৰাজসাহায্য। মানে আমি ধৰি ল'লোঁ, এতিয়া ধৰি ল'লোঁ আমি এটা গেছ চিলিণ্ডাৰ এটা উৎপাদন খৰচ যদি 1500 টকা হয় আৰু গ্ৰাহকে যদি এইটো 1000 টকাত পায়, তেতিয়া ভৰ্তুকি কিমান হ'ব? 500। এই 500টো কোনে দিয়ে? চৰকাৰে দিয়ে। কাক দিয়ে? উৎপাদকক। গতিকে চৰকাৰে উৎপাদকক যিটো সাহায্য দিয়ে তাৰমানে উৎপাদনৰ কাৰণে, সেইটোকে কি বুলি কোৱা হয়? ভৰ্তুকি। নেক্সট আহিলে মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ডেভেলপমেণ্ট এক্ট, অৰ্থাৎ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া যিবিলাক উদ্যোগৰ বিকাশ, এই আইনখন ভাৰতবৰ্ষত কেতিয়া লোৱা হৈছিলে? মানে যিখনক কয় MSMED আইনখন কেতিয়া গ্ৰহণ কৰা হৈছিলে? 2006ত। কিমান? 2006 চনত কি কৰা হৈছিলে? MSME বুলিও আহে। গতিকে আমি কি ক'ম? মাইক্ৰ' স্মল MSMED আকৌ কৈ দিছোঁ মই, মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট। এইখন এক্ট 2006 চনত গ্ৰহণ কৰা হৈছিলে। আৰু এই এক্টখন গ্ৰহণ কৰাৰ মূল কথাটো আছে যে কেনেকৈ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ, মধ্যমীয়া উদ্যোগবিলাকৰ বিকাশ সাধন কৰা হ'ব, সেইটো আছিলে ইয়াৰ উদ্দেশ্য। নেক্সট আমি লাষ্ট কুৱেশ্যন আজি মনত ৰাখিবা, ক্ষুদ্ৰ উদ্যোগৰ সংজ্ঞা দিয়া। যিটো আমি ক্ষুদ্ৰ উদ্যোগ কৈছোঁৱেই, এখন আইন, এই আইনখনতে সেইটো গ্ৰহণ কৰা হৈছিলে যে উদ্যোগ এটা কেতিয়া ক্ষুদ্ৰ উদ্যোগ বুলি কোৱা হয়। এতিয়া চোৱা, যদি এটা মাইক্ৰ' হয়, মাইক্ৰ' ইণ্ডাষ্ট্ৰিত এটাত কি হ'ব? এইটো মাইক্ৰ' এণ্টাৰপ্ৰাইজ এটাত কি হ'ব? 5 লাখৰ পৰা মেক্সিমাম 25 লাখ কি হ'ব? বিনিয়োগ কৰিব। অৰ্থাৎ যিটো উদ্যোগে 5 লাখ টকাৰ পৰা সৰ্বোচ্চ 25 লাখ টকা বিনিয়োগ কৰি মেচিনেৰী গুডছতেই হওক বা যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰে, সেইটো উদ্যোগক কি বুলি কয়? মাইক্ৰ', মানে অতি ক্ষুদ্ৰ উদ্যোগ। তাৰপিছতে আহিলে মাইক্ৰ' স্মল, মানে অনলি ক্ষুদ্ৰ উদ্যোগ। ক্ষুদ্ৰ উদ্যোগটি কি কৰিব? 25 লাখ টকাৰ পৰা 5 কোটি টকা, 5 crore ভিতৰত কি কৰে? এওঁলোকে ইনভেষ্ট কৰে। গতিকে যিটো উদ্যোগে 25 লাখ টকাৰ পৰা 5 কোটি, সৰ্বোচ্চ 5 কোটি টকাৰ ভিতৰত বিনিয়োগ কৰিব, সেই উদ্যোগটোক কি বুলি কোৱা হয়? স্মল। নেক্সট আহিলে মিডিয়ামটো কি হ'ব? মানে মধ্যমীয়া উদ্যোগ, যিটো মিডিয়াম স্কেলৰ যিটো উদ্যোগ হ'ব, সেইটো হ'ব 5 crore to 10 crore, মানে 5 কোটি টকাৰ পৰা যদি 10 কোটি টকাৰ ভিতৰত, সৰ্বোচ্চ 10 কোটি টকাৰ ভিতৰত যিটো উদ্যোগে বিনিয়োগ কৰে, সেইটো কি বুলি কোৱা হ'ব? মিডিয়াম স্কেল এণ্টাৰপ্ৰাইজ। গতিকে এইকেইটা মনত ৰাখিবা। বহুত মানে এই কুৱেশ্যনকেইটা বহুত কি হয়, এক্সামত আহে, অকল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত বুলি নহয়, কিন্তু তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ কাৰণে ইয়াৰ যিকোনো 3টা কুৱেশ্যন হ'লেও অহাটো চিয়'ৰ। আজিলৈ মানে যদি ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হৈছা, তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে জনাবা।
আৰু তোমালোকৰ যিমানবোৰ বন্ধু আছে সকলোকে শ্বেয়াৰ কৰিবা, যিহেতু তোমালোকে যদি ভিডিঅ'বোৰ চোৱা তেতিয়াহে ভিডিঅ'বোৰ ভৱিষ্যতে আৰু কৰিবলৈ মন যায়। আজিলৈ ইমানেই, থেংক ইউ।